সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই শেহতীয়াভাৱে কেইবাটাও মন্তব্য কৰিছে। ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই গৰাখহনীয়া সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই যি স্থিতি গ্ৰহণ কৰিছে সেই সন্দৰ্ভত মন্তব্য কৰিছে। ছিক্স শিডিউল সন্দৰ্ভত মন্তব্য কৰিছে। একেটা সময়তে আমি উল্লেখ কৰিব বিচাৰিছো যে অসম চুক্তিৰ যি নিয়ম, অসম চুক্তিৰ যি কাৰ্যকৰীকৰণ বা অসম চুক্তিৰ স্বাক্ষৰ কৰাৰ পৰৱৰ্তী সময়ত যিবোৰ আশ্বাস প্ৰদান কৰা হৈছিল তাৰ পৰৱৰ্তী সময়ত কেনেদৰে ব্যৱস্থা ললে বা ৰাজ্য চৰকাৰখনৰ শেহতীয়াভাৱে ৰাজ্য চৰকাৰখনৰ যিখিনি স্থিতি সেই স্থিতি কেন্দ্ৰ কৰি বহুকেইটা মন্তব্য কৰিছে ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য। লগতে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰক এনডিএ চৰকাৰক কেইবাটাও বিষয়ত প্ৰত্যাহ্বান জনায় এই সমস্যাকেইটা সমাধান কৰিবৰ বাবে আৰু বৰ্তমান সময়ত খিলঞ্জীয়া ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে সংবাদমেলৰ জৰিয়তে। অসমৰ অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰি পেলোৱা অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে অসমৰ প্ৰতিখন জিলাৰ সদৰত বিক্ষোভ প্ৰদৰ্শন কৰি এই দাবী সাব্যস্ত কৰা হয়। আৰু দীৰ্ঘদিন ধৰি অসমৰ জনসাধাৰণে এই দাবী আমি উত্থাপন কৰি আছোঁ। আমি যেতিয়া ৰাষ্ট্ৰীয় সমস্যা সমাধানৰ কথা ক'বলৈ যাওঁ তেতিয়া চৰকাৰৰ ফালৰ পৰা কোৱা হয় যে ৰাষ্ট্ৰীয় সমস্যা কথাটো কিয় ক'ব লাগে, সেই শব্দটো ব্যৱহাৰ নকৰি সমস্যা সমাধান কৰিব পাৰি। আমি চৰকাৰক ক'ব খোজোঁ যে অসমৰ দৰে ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰি পেলোৱা বানপানী আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান অসমৰ দৰে ৰাজ্যখনে ল'ব নোৱাৰে। সেইটো সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব লাগিব আৰু সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে। এই কথাটোকে আমি ৰাষ্ট্ৰীয় সমস্যা বুলি বুজোঁ। গতিকে তেওঁলোকে নাম ফলক বদলাই দিয়ক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু অসমৰ অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰি পেলোৱা অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক স্থায়ী সমাধানৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে। এই কামটো কৰি দিয়ক, এইটোকে আমি ৰাষ্ট্ৰীয় সমস্যা বুলি বুজোঁ। আৰু এইটোক লৈ অযথা বিভ্ৰান্তি কৰিব নালাগে। আমাৰ সম্পদ যদি ৰাষ্ট্ৰীয় হয় আমাৰ সমস্যাও ৰাষ্ট্ৰীয় হ'ব লাগিব। আৰু সেইকাৰণেই অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্থায়ী সমাধান কৰিবৰ কাৰণে আজি সমগ্ৰ অসমত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আৰু এইটো অসম চুক্তিৰ ৭ নম্বৰ দফা অনুসৰি আমাৰ এইটো পৰামৰ্শ, এটা দাবী। আমি 6 নম্বৰ দফাৰ কথা পাতি থাকোঁ, কিন্তু 7 নম্বৰ দফা আছে অসম চুক্তিত। এইটো হ'ল অৰ্থনৈতিক ৰক্ষা কৱচ। অসমৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নতি কৰাৰ তাত প্ৰতিশ্ৰুতি দিয়া আছে। ৰাষ্ট্ৰীয় বিজ্ঞানৰ প্ৰতিষ্ঠান স্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়া আছে। গতিকে অসম চুক্তিৰ 7 নম্বৰ দফা অনুসৰি আমি ইতিমধ্যে গেছ ক্ৰেকাৰ প্ৰকল্প পাইছোঁ, তেজপুৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয় পাইছোঁ। 7 নম্বৰ দফা অনুসৰি অৰ্থনৈতিক ৰক্ষা কৱচৰ বিভিন্ন পৰামৰ্শ আছে। তাৰে মূল পৰামৰ্শটোৱেই হ'ল অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিব লাগে। যেতিয়ালৈকে এই দাবী পূৰণ নহয় তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব। দ্বিতীয় কথা হ'ল যে মুখ্যমন্ত্ৰীয়ে কালি এটা কথা ক'লে, আপোনালোকে যিখন উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন, এই প্ৰতিবেদনখন কোনো কেন্দ্ৰলৈ পঠিয়াবলগীয়া দৰকাৰেই নাই, তেখেতলোকে কাম কৰি আছে। মানে প্ৰতিবেদনখন এনেই বনালে। চাওক, কা বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় কমিটি গঠন কৰিছে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচৰ বিষয়সমূহৰ ওপৰত পৰামৰ্শ দিবলৈ। এতিয়া ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গঠন হোৱা এই উচ্চস্তৰীয় কমিটিয়ে সময়মতে প্ৰতিবেদন দিলে। কিন্তু কমিটিখন বনাইছে কোনে? কমিটিখন গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে গঠন কৰা এখন কমিটিখনে সময়মতে প্ৰতিবেদন দাখিল কৰিলে। আৰু এই প্ৰতিবেদনখন যেতিয়া প্ৰস্তুত কৰা হ'ল তেতিয়া সেই সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিজ হাতেৰে সেই প্ৰতিবেদনখন গ্ৰহণ কৰা সময় উলিয়াব নোৱাৰিলে। যেতিয়া গোটেই ৰাজ্যত যেতিয়া প্ৰতিক্ৰিয়া হোৱাৰ লগে লগে তেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ক'লে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অনুৰোধ ক্ৰমে সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ সকলো কেবিনেট মন্ত্ৰীয়ে একেলগে এই প্ৰতিবেদনখন ল'ব। আৰু সেই সময়ত সমগ্ৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলে বিশেষজ্ঞ সমিতিৰ এই উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনখন তেওঁলোকে গ্ৰহণ কৰিলে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ হৈ অসম চৰকাৰৰ সকলো কেবিনেট মন্ত্ৰীয়ে উচ্চস্তৰীয় প্ৰতিবেদনখন গ্ৰহণ কৰিলে। সেই সময়ত কেন্দ্ৰীয় চৰকাৰে কৈছিল, দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে আমি প্ৰতিবেদনখনৰ কাৰণে ৰৈ আছোঁ,
আৰু প্ৰতিবেদন পালেই আমি দাড়ি কমা সহ কাৰ্যকৰী কৰিম। আজিৰ তাৰিখত কমিটি গঠন কৰিছে কেন্দ্ৰীয় চৰকাৰে, সময়মতে প্ৰতিবেদন প্ৰস্তুত কৰিছে উচ্চস্তৰীয় কমিটিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অনুৰোধ ক্ৰমে অসম চৰকাৰ সমগ্ৰ কেবিনেটে এই প্ৰতিবেদনখন গ্ৰহণ কৰিছে। গৃহমন্ত্ৰীৰ হৈ এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৃহমন্ত্ৰী ডাঙৰীয়াৰ দায়িত্ব দাড়ি কমা সহ প্ৰতিবেদনৰ পৰামৰ্শ কাৰ্যকৰী কৰিম বুলি অসমৰ ৰাইজক দিয়াৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিব লাগে। সেইটো হ'ল ১। ২ নম্বৰ কথাটো হ'ল অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি বিধানসভাত কৈছে যে আমি বিপ্লৱ শৰ্মাৰ ডাঙৰীয়াৰ প্ৰতিবেদনটো আমি মানি লৈছোঁৱেই, তাৰো ওপৰত আমি কিছুমান কাম কৰিবলৈ গৈছোঁ। এতিয়া আমাৰ কথাটো হ'ল যে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনত কিছুমান কাম কৰাৰ দায়িত্ব আছে কেন্দ্ৰীয় চৰকাৰ আৰু কিছুমান কাম কৰাৰ দায়িত্ব আছে ৰাজ্য চৰকাৰ। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰণীয় কামখিনি কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব, অসম চৰকাৰৰ কৰণীয় কামখিনি অসম চৰকাৰে কৰিব লাগিব। আজি যদি অসম চৰকাৰে কয় যে বিপ্লৱ শৰ্মাৰ ডাঙৰীয়াৰ প্ৰতিবেদনত যিবোৰ পৰামৰ্শ আছে ৰাজ্য চৰকাৰৰ ভাগত যিখিনি পৰে তাতকৈ আমি বেছিকৈ কৰিম। কেন্দ্ৰীয় চৰকাৰে যদি কালি কয়, প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াই যদি কালি কয় যে বিপ্লৱ শৰ্মাৰ কমিটিৰ উচ্চস্তৰীয় কমিটিৰ যিখিনি পৰামৰ্শ, সেই পৰামৰ্শখিনি আমি কেন্দ্ৰীয় চৰকাৰে কৰিবলগীয়া কামখিনি কৰিম, তাতকৈ আমি বেছিকৈ দিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।